এই মাদানী হজরত মোহাম্মদের শত্রু হয়। এই মাদানীয়ে বন্দে মাতরম আজিলৈকে গোৱা নাই। জনগণ মন অধিনায়ক জয় হে গাইছেনে নাই ঠিক নাই। ঠিক আছে, এই মাদানীয়ে অসমীয়া সমাজক কেনেকৈ অপমান কৰিলে, অসমৰ মুখ্যমন্ত্ৰীক অপমান কৰা মানে অসমীয়া সমাজক অপমান কৰা। গতিকে মাদানীক আব্বা হুজুৰ নবনাব আপুনি। মাদানীক বহুতে আব্বা হুজুৰ বনাইছে, বহুত ওলাইছে। তেওঁলোকৰ আব্বা হুজুৰ হয় মাদানী। জেহাদী বিলাকৰ আব্বা হুজুৰ এইবাৰ ধৰা পৰিছে। এইবাৰ হ'ব খেলা, হয় নহয়? এইবাৰ তেওঁলোকৰ আব্বা হুজুৰৰ হিচাপ কিতাপ আৰম্ভ হৈ গৈছে। এতিয়া আৰু আব্বা হুজুৰ বাচি নাযায়। কত কি কৰিছিলে, কি নাই কৰা, সব ওলাব এতিয়া আব্বা হুজুৰৰ। মই তেওঁলোকক ক'ব বিচাৰিম, আপোনালোক অসমীয়া হয়নে? এই মাদানীয়ে যে বৃহৎ অসমীয়া সমাজক যে অপমান কৰিলে, অসমৰ মুখ্যমন্ত্ৰীক অপমান কৰিলে। মুখ্যমন্ত্ৰীক অপমান কৰা মানে অসমীয়া সমাজখনক অপমান কৰা হয়। তো মাদানীয়ে যে অপমান কৰিলে, আপোনালোকৰতো গাত লগা নাই চাগে। নিজকেতো অসমীয়া বুলি কয় আপোনালোকে, চিঞৰ বাখৰ কৰিব আমি অসমীয়া আমি অসমীয়া। কি আছে, অসমীয়াৰ গুণ আছে গাত? এই মাদানীয়ে উচ্ছেদৰ বিৰোধিতা কৰি আছে। চৰকাৰী ভূমি মানে বেদখল মুক্ত হ'ব নালাগে মাদানীৰ মতে। মাদানীৰ মতে সব থাকিব লাগে। আৰু কোনোবা এজনী সৈয়দা কিবা ওলাইছে, মহিলা এগৰাকী, এওঁলোকে বিচাৰি আছে মানে বাংলাদেশী মানুহবোৰ থাকক, অসমৰ চৰকাৰী ভূমিত থাকক। এই মাদানীক যিসকলে আব্বা হুজুৰ বনাইছে, এওঁলোক কেনেকুৱা ধৰণৰ মানুহ? অসমত থাকি নিজকে অসমীয়া বুলি ক'ব। বৃহৎ অসমীয়া সমাজখন ধ্বংস কৰিবলৈ কাৰণে মাদানীয়ে বিচাৰি আছে। কোন মাদানী? কোন মাদানী? আল্লাহৰ দুশ্মন। মাদানী কোন? মাদানী হজরত মোহাম্মদৰ শত্ৰু হয়। মাদানী কোন? মাদানী কুৰাণৰ শত্ৰু হয়। মাদানী কোন? মাদানী সনাতনীসকলৰ শত্ৰু হয়। এনেই মুখেৰে ক'ব ভাতৃত্ববোধৰ কথা, এনেই ক'ব মুখেৰে। আজিৰলৈকে নেশ্যনেল ছং গাই পোৱা নাই এই মাদানীয়ে। আপোনালোকে এটা ভিডিঅ' ক্লিপ মোক দেখাব পাৰিব নেকি য'ত মাদানীয়ে বন্দে মাতৰম বুলি কৈছে? দেখাব পাৰিব? নোৱাৰে, কাৰো ওচৰত নাই, কাৰণ মাদানীয়ে কোৱাই নাই। ঠিক আছে, তেওঁলোকৰ ভিতৰে ভিতৰে যিটো তেওঁলোকৰ চিন্তাধাৰা, জমিয়ত উলামায়ে হিন্দৰ যিটো চিন্তাধাৰা, সেইটোতো আপোনালোকে জানেই। তেওঁলোকে যদি পাৰিলেহেঁতেন, শক্তি যদি থাকিলেহেঁতেন, এই ভাৰতবৰ্ষখন, বৰ্তমানৰ ভাৰতখনক তেওঁলোকে মুছলিম ৰাষ্ট্ৰ বনাই পেলালেহেঁতেন। কিন্তু তেওঁলোকে পৰা নাই। তেওঁলোকৰ বহু দিনৰ পুৰণা আশা এইবোৰ। সেই আন্দোলনৰ, স্বাধীনতা আন্দোলনৰ আগৰ পৰাই তেওঁলোকৰ আশা আছিলে, কিন্তু তেওঁলোকৰ আশা পূৰণ নহল। ভাৰতৰ সংবিধানখন আহি গ'ল মাজত। এই সংবিধানে তেওঁলোকৰ মনৰ আশাবোৰ পূৰা কৰিব নিদিলে। বহুতে কয় স্বাধীনতা আন্দোলনত তেওঁলোকে যোগদান কৰিছে। হয়, কৰিছে, কিছুমানে কৰিছে। এই মাদানী, আজিৰ যি কেইটামান মাদানী আছে, ইহঁতৰ পৰিয়ালৰ কোনোবাই কৰিছিলে। আমিতো এইটো বাধা দিয়া নাই, মানাও কৰা নাই এতিয়া। ঠিক আছে, কৰিছিলে, ঠিক আছে। কিন্তু সেইকাৰণেই কি আজিৰ কেইটা ভাল হৈ যাব নেকি? আজিৰ মাদানী কেইটা কেনেকুৱা? আজিৰ মাদানীয়ে অসম বিৰোধী কথা পাতি আছে, অসমীয়া সমাজৰ বিৰুদ্ধে মাত মাতি আছে। আৰু অসমৰে কিছুমানে এই আজিৰ মাদানীক বনাইছে আব্বা হুজুৰ, পীৰ হুজুৰ তেওঁলোকৰ। এই মাদানীয়ে হজরত মোহাম্মদক সন্মান নজনায়, থিয় হৈ পেলাই সালাম পঢ়া নাই আজিলৈকে। এই মাদানী হৈছে ৱাহাবী, দেওবন্দী, অসুৰ হয়। হজরত মোহাম্মদক ইহঁতি নিজৰ দৰে মানুহ বুলি ভাবে। কোনোবাই মোক এটা ভিডিঅ' দেখাব পাৰিব নেকি মাদানীয়ে ইয়া নবী সালাম আলাইকা, ইয়া হাবিব সালাম আলাইকা পঢ়িছে? কোনো দেখাব নোৱাৰে। এই মাদানী হজরত মোহাম্মদৰ শত্ৰু হয়। এই মাদানীয়ে বন্দে মাতৰম আজিলৈকে গোৱা নাইকিয়া। নেশ্যনেল ছং তেওঁলোকে নাগায়। জনগণ মন অধিনায়ক জয় হে গাইছেনে নাই ঠিক নাই। গতিকে এনেকুৱা এজন মানুহক, এনেকুৱা কিছু মানুহক যিসকলে আব্বা হুজুৰ বনাইছে, তেওঁলোকৰ লৈ পেলাই কিন্তু এটা চিন্তাৰ বিষয় হৈছে, অসমত এনেকুৱা মানুহ থাকিলে কিন্তু অসমৰ ভৱিষ্যত অন্ধকাৰ হ'ব। গতিকে বৃহৎ অসমীয়া সমাজক মই অনুৰোধ জনাম, আজি অসমীয়া সমাজ এক খবৰ হ'ল। ঠিক আছে, এই মাদানীয়ে অসমীয়া সমাজক কেনেকৈ অপমান কৰিলে, অসমৰ মুখ্যমন্ত্ৰীক অপমান কৰা মানে অসমীয়া সমাজক অপমান কৰা। মাদানীয়ে ইমান সাহস কেনেকৈ পালে? গতিকে এইবোৰ কিন্তু চিন্তাৰ বিষয়। আৰু যিমান সোনকালে পৰা যায় মাদানীৰ বিপক্ষে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে যি পৰা যায় পদক্ষেপ ল'ব লাগিব। এই মাদানী আৰু মাদানীৰ যিটো দল জমিয়ত উলামায়ে হিন্দ, এই দলটোৱে আৰু মাদানীয়ে মিলি পেলাই ভাৰতৰ মুছলমানৰ মন মগজু কিন্তু নষ্ট কৰি আছে, বিপথে পৰিচালিত কৰি আছে। গতিকে মাদানীক আব্বা হুজুৰ নবনাব আপোনালোকে।